Hey guys, good morning. Moi Bhaskar Asko and this is our day number 21 and class number 4. আচ্ছা যোৱা কালিলৈকে আমি কি কৰিলো অনুশীলনী 8.1 or question number 6 লৈকে ডিসকাস কৰিলো নাও from today actually আজিয়ে খতম কৰিম from today নহয় আজিয়ে খতম কৰি দিম আমি question number 7 8 and 9 10 11 okay so start কৰো বেছি কথা নাপাতো I wish যিকেটা এটালৈকে ভিডিও যিকেটা আমি পঢ়িলো question অনুশীলনী 8.1 ৰ তোমালোকে বুজি পাইছা কিবা যদি অসুবিধা হয় কমেন্ট বক্সত লিখিবা এন্ড ঠিক আছে স্টার্ট করো কোশ্চেন নাম্বার 7 বেশি কথা না পাতো আজি বহুত পঢ়িব লাগিব ওকে সো কোশ্চেন নাম্বার 7 দিছে কি cot theta is equal to 7/8 রাইট কোশ্চেন নাম্বার 8 to 7 তো তোমালোকে কি cot theta equal 7/8 দিছে দেন আমাক কৈছে 1 plus sin theta 1 minus sin theta এটা আমাক এক্সপ্রেশন দুটা দিছে উলিয়াব কৈছে সো আমাক গিভেন দিয়া আছে কি দিয়া আছে cot theta is equal to 7/8 হয়নে বাৰু ওয়েল আমি ট্রায়াঙ্গল তো ড্র কৰিলো আমাৰ যেটা অ্যাঙ্গল হয় অ্যাঙ্গল তো ড্র কৰিলো এটো আমি থিটা বুলি লৈছো হয়নে বাৰু এটো আমাৰ থিটা আমি ইয়াক a বুলি ললো b বুলি ললো c বুলি ললো আগতে যেনিবা আমি cot a বুলি লিখিছিলো এবাৰ অ্যাঙ্গল তো দিয়া কোনটো দিয়া আছে গৰে কোনটোক আমি থিটা বুলি লিখিলো ঠিক আছে ওকে এটা এটো কোনৰ বাবে এডাল হৈ গল p এডাল হৈ গল h এডাল হৈ গল b এডাল হৈ গল লম্ব এডাল হৈ গল ভূমি এডাল হৈ গল কৰ্ণ দুনিয়া ধৰা হল abc এটা এটা আমি নিজে অঙ্কন কৰিলে হয় না গতিকে লিখি লওঁ ধৰা হল আকৌ লিখি ধৰা হল ত্ৰিভুজ abc সমকোণী ত্ৰিভুজ abc সমকোণী আৰু কোণ a সমান থিটা সৰি কি লিখিছো সৰি থিটা এটো আমাৰ রাইট অ্যাঙ্গল হয়নে বাৰু এটো আমাৰ কোণটো থিটা কোণটো সৰি 90 ডিগ্ৰী কোণটো এতিয়া আমি কি কৰিম ইয়াৰ পৰা cos থিটা কি হ'ব এতিয়া আমি আগতে যেনেকৈ কৰিছিলো কোৱেশ্চন নাম্বাৰ কেনেকৈ কৰিছিলো কোৱেশ্চন নাম্বাৰ 5 4 3 যেনেকৈ কৰিছিলো যি ধৰণে কৰিছিলো কোৱেশ্চন নাম্বাৰ 7 নো একে ধৰণে কৰিম কোনো অসুবিধা নাই জাস্ট আমাক কিবা এক্সপ্ৰেছন এটা ফাইন্ড আউট কৰিব কৈছে এতিয়া কোৱেশ্চন নাম্বাৰ cos থিটা ইকুৱেল ইয়াৰ পৰা কি লিখিবা cos টো কাৰ উল্টা আছিল tan ৰ উল্টা হয়নে বাৰু tan কি আছিল টাৰ্নস পাৰ্মানেন্টলি ব্ল্যাক গতিকে cos থিটা টো উল্টা গতিকে b/p হ'ব হয়নে নহয় b/p হ'ব ওয়েল cos থিটাৰ ভ্যালুটো আমাক দিয়া আছে 7/8 বুলি আৰু b/p মানে এডাল হৈ গল b ab আৰু এডাল হৈ গল আমাৰ p bc গতিকে আমি ধৰি লম যে ab = 7k bc = 8k ধৰা হল ab = 7k bc = 8k ধুনিয়া আমি ab টো 7k বুলি ধৰিলো bc টো 8k বুলি ধৰিলো ধুনিয়া বুজি পাইছা এটো ইহঁতৰ অনুপাত হেটো হয় নহয় গতিকে আমি ধ্ৰুৱকটো পূৰণ কৰি দিছো এতিয়া আমি কি কৰিম কৰ্ণডাল উলিয়াই লম মছি দিম ওপৰখিনি ঠিকে আছে ধুনিয়া এটো মছি দিম আমাক নালাগে হয়নে বাৰু এটো মছি দিম আমাক নালাগে ওকে এতিয়া আমি কি কৰিলো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাম এই কথাটো তোমালোকে লিখা আছে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে AC কি হ'ব AC স্কয়াৰ ইকুৱেল টু কি হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'বনে কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যদি ভূমি স্কয়াৰ হ'বনে ওকে তে AC ভ্যালুটো আমি নাজানো AC টো উলিয়াব লাগিব তেনেকৈ ৰাখিছো AB ভ্যালুটো আমি জানো 7k স্কয়াৰ আছে গতিকে স্কয়াৰ পুট কৰিলো BC ভ্যালুটো আমি জানো 8k টো পুট কৰি দিছো হয়নে বাৰু 8k স্কয়াৰ হৈ গল নাও AC নাজানো AC টো এনেকৈ ৰাখিছো আমি যদি স্কয়াৰটো এফালৰ পৰা উঠাই দিও তেতিয়াহলে এফালে স্কয়াৰ লাগি যাব হয়নে বাৰু এফালৰ পৰা যদি স্কয়াৰটো উঠাই দিও এফালে বৰ্গমূল আহি যাব সো 7 ৰ স্কয়াৰ কৰিলা 49k স্কয়াৰ প্লাস 8 ৰ স্কয়াৰ কৰিলা 64k স্কয়াৰ ধুনিয়া তেতিয়াহলে AC = কিমান হ'ব 49 plus 64 113 right 113 k square to বাহিৰলৈ লৈ গলো k গতিকে AC ভ্যালুটো হৈ গল বৰ্গমূলৰ ভিতৰত 1 under root 113 k 113 বৰ্গমূলৰ ভিতৰত আৰু k square টো আমি বাহিৰলৈ লৈ গুছি গলো বুজি পাইছা ধুনিয়া গতিকে আমাৰ কি ওলাই গল AC ওলাই গল নাও আমি কি কৰিম
নাও আমি কি কৰিম এতিয়া এ বি এ চি বি চি গোটেইকেইটা ভেলু জানোৱে গতিকে আমি কি কৰিম sin থিটা উলিয়াই লওঁ cos থিটা উলিয়াই লওঁ tan থিটা আমাৰ যিকেইটা ভেলু দিয়া আছে সেইকেইটা উলিয়াই লওঁ আমি কি লাগিব sin থিটা লাগিব আৰু cos থিটা লাগিব এতিয়া sin থিটা কিমান হ'ব some people have হয়নে বাৰু some people have p by h p হৈ গ'ল bc h হৈ গ'ল ac গতিকে bc আছিলে 8k আৰু ac হৈ গ'ল বৰ্গম আন্ডাৰ ৰুট 113k k ৰিমুভ কৰি দিলে কিমান হৈ গ'ল 8 by আন্ডাৰ ৰুট 113 একে ধৰণে আমি cos থিটা উলিয়াব পাৰো হয়নে বাৰু কালাৰ্ড ব্ৰাউন হেয়াৰ b by h আছিলে হয়নে বাৰু b হৈ গ'ল আমাৰ ab ac h হৈ গ'ল আমাৰ ac এটা ab ভ্যালুটো হৈ গ'ল 7k ac ভ্যালুটো হৈ গ'ল 113k k ৰিমুভ কৰিলা 7 by 113 ধুনিয়া cos থিটা পাই গলো sin থিটা পাই গলো এতিয়া আমাৰ যেটা এক্সপ্ৰেছন কৰিব দিছে তাক আমি করব কেতিয়া আছে 1 minus sin থিটা সরি 1 plus sin থিটা 1 minus sin থিটা একাটাই কথা বাৰু 1 plus sin থিটা 1 minus sin থিটা by 1 plus cos থিটা 1 minus cos থিটা হয়নে বাৰু আচ্ছা এটো তোমালোকে চাওচোন a plus b a minus b হৈ আছে নে a plus b a minus b হৈ আছে আমি কি কৰিব পাৰো 1 plus sin 1 minus sin হৈ আছে গতিকে আমি লিখিব পাৰো a square minus b square sin square থিটা থিটাটোৰ ওপৰত স্কয়াৰ নহয় কেতিয়াও মনত ৰাখিবা থিটাটোৰ ওপৰত স্কয়াৰ কেতিয়াও নহয় sin square থিটা sin square থিটা ইয়াৰ মিনিংটো কি sin থিটা into sin থিটা sin square থিটা মিনিংটো কি sin থিটা into sin থিটা স্কয়াৰটো কিন্তু থিটাৰ ওপৰত নহয় ৰিমেম্বাৰ ঠিকে আছে গতিকে a plus b a minus b আমি কি লিখিলো a square minus b square 1 ক স্কয়াৰ কৰি দিলে 1 এ হৈ থাকিব গতিকে স্কয়াৰটো নিলিখো একে ধৰণে তলটো কি হ'ব a square minus b square cos square থিটা হয়নে বাৰু গতিকে 1 টো স্কয়াৰ কৰিলে একেটাই হ'ব গতিকে নিলিখো আমি কি কৰিলো চোৱা a plus b a minus b হৈ আছিল গতিকে আমি কি কৰিলো a minus b a square minus b square কৰিলো ইয়াতো a plus b হৈ আছিল a minus b হৈ আছিল গতিকে a plus a square plus a square minus b square কৰিলো এতিয়া আমি কি কৰিম আচ্ছা ইয়াৰ কলৰ লাইনটো মই ইয়াতে পুট কৰিছো এই দেখো ইয়াৰ তলতে কৰিব লাগিছিল 1 to 1 এ হ'ব মাইনাস sin থিটাৰ ভ্যালুটো জানোনে sin থিটাৰ ভ্যালুটো কিমান 8 by under root 7 to 113 দেহটো কৰিলো 8 by under root 113 স্কয়াৰ আছে গতিকে আমি স্কয়াৰ কৰি দিলো sin স্কয়াৰ থিটা আছে না স্কয়াৰ কৰি দিলো একে ধৰণে তলটো 1 minus cos থিটাৰ ভ্যালুটো হৈ গল 7 by 113 whole square দুনিয়া বুজি পাইছা ওকে ওপৰৰ কথাখিনি মছি দিও মই হৈ আছে না ভিডিওটো চাবলৈ দিয়া মোক ধুনিয়া সকলো ধুনিয়াকে দেখা গৈছে ওকে ওকে এতিয়া কি হৈ গল আমাৰ এই ভ্যালুটো ক্যালকুলেশন কৰি দিও 1 minus 8 square কৰিলা 64 by 113 square কৰিলা 11 under root 113 আছিল গতিকে বৰ্গমূলটো উঠি গুছি গল ৰুট ওভাৰ গুছি গল হয়নে বাৰু 1 minus 7 square কৰিলা 49 আৰু তলত 113 টোৰ পৰা বৰ্গমূলটো উঠি গুছি গল হয়নে ওকে এতিয়া আমি কি কৰিম ইয়াত 113 টো ওপৰত লখাগু ললো 113 এ যদি ইয়াক পূৰণ কৰা 113 minus 64 একে ধৰণে তলটো 113 লখাগু ললো 113 এ 1 পূৰণ কৰিলা 113 হল minus 49 তেতিয়া হলে আমি কি কৰিব পাৰো তলৰটোৱে কাটি দিব পাৰো যদি কাটিব পাৰো ওপৰটোৱে কাটি দিব পাৰো যদি কাটিব পাৰো ওয়েল আমি দেখিল যে তলত 113 আছে ইয়াতো 113 আছে আমি কাটি দিলো 113 minus 64 কৰিলা 49 হল আৰু 113 minus 49 কৰিলা 64 হল গতিকে এটোৱে হৈ গল আমাৰ বিচাৰি থকা আনসাৰ হয়নে বাৰু বুজি পাইছা ঠিকে আছে ওকে ধুনিয়া ইয়াৰ পিছৰটো
কি আছে যদি বুজি পোৱা কিবা অসুবিধা হৈছে তোমালোকে কমেন্ট বক্সত লিখিব পাৰিবা যে বুজি পোৱা নাই এইটো কোৱেশ্চন নাম্বাৰটো তোমালোকে মোক কমেন্ট বক্সত লিখিব পাৰিবা এইটো কোৱেশ্চন দেন আমি এগেইন ডিসকাশন কৰিম নেক্সট ভিডিঅ'বোৰত সো কোৱেশ্চন নাম্বাৰ 2 টো আমাক দিছিলে cot square theta অলৰেডি আমাৰ cot theta ৰ ভ্যালুটো 7/8 বুলি দিয়া আছিল ৰাইট আমাক 7/8 বুলি cot theta ৰ ভ্যালুটো দিয়া আছিল ওতে cot square theta কিমান হ'ব 7/8 হোল স্কয়াৰ হ'ব গতিকে 7 ৰ স্কয়াৰ কৰিলা 49 8 ৰ স্কয়াৰ কৰিলা 64 সো এইটোৱে হ'ল আমাৰ আনসাৰ গতিকে দুইটা আনসাৰ একে ওলাইছে ঠিকে আছে একেবাৰে সহজ হয়নে হয় ওকে কোৱেশ্চন নাম্বাৰ 8 মই বৰ্ডখন ক্লিক কৰি লওঁ দেখোন well আজি অলপ দেৰি হৈ গ'ল আপলোড দিয়াটো sorry about that okay now question number 8 so আমাক কি দিছে আমাক দিছে 3 cot a is equal to 4 কি দিয়া আছে আমাক লিখি লওঁ দিয়া আছে 3 cot a is equal to 4 আমি ইয়াক কেনেকৈ লিখিব পাৰো cot a is equal to 4 by 3 বুলি লিখিব পাৰো হয়নে বাৰু লিখিব পাৰোনে পাৰো 3 টো এই সাইডে পূৰণ হৈছিল ইফালে গুচি গ'ল হৰণ হৈ গুচি গ'ল ঠিক আছে 4 by 3 বুলি লিখিব পাৰো তেন্তে আমাক কৈছে কি 1 minus tan square a by 1 plus tan square a is equal to cos square a minus sin square a হয় নে নহয় পৰীক্ষা কৰিব কৈছে গতিকে আমাক লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড হয় নে নহয় চেক কৰিব কৈছে তাৰ আগতে আমি কি জানিব লাগিব এই যেটো ত্ৰিভুজটো তিনিটা বাহু জানিব লাগিব ইয়াৰ পৰা আমি দুটা বাহু জানো হয় নে নহয় এটা কি কোন দুটা বাহু জানো অলপ আগতে কইটো পৰিহাটো এতে একে হয়নে cot থিটা কোৱেশ্চন নাম্বাৰটো আমাক 7 টো cot থিটা দিছিলে ইয়াতো cot থিটা দিছে মানে থিটা জায়গাত এবাৰ a বুলি a কোণটো দি দিছে অৰ্থাৎ এটো আমাৰ a কোণ এটো b কোণ ললো এটো c কোণ ললো গতিকে a কোণটো দি দিছে a কোণটোৰ কাৰণে এটা হৈ গল p এটা হৈ গল b এটা হৈ গল h গতিকে ধৰা হল ত্ৰিভুজ ABC সমকোণী যত কোণ B সমান 90 যত কোণ B সমান কি 90 হয়নে বাৰু এতিয়া আমি কি উলিয়াব লাগে cot a কি হ'ব আমাৰ cot a দিয়া আছে গতিকে এই ত্ৰিভুজটোৰ পৰা cot a কি হ'ব এতিয়া cot a is equal to কি হ'ব cot ৰ উল্টাটো কি আছিল tan কি আছিল turns permanently black p by b আছিল গতিকে ই কি হ'ব b by p হ'ব গতিকে cot a ভ্যালুটো আমাক দিয়া আছে 4 by 3 বুলি b মানে হৈ গল আমাৰ ab আৰু p মানে হৈ গল আমাৰ bc সুন্দৰ এতিয়া আমি ab 4 কে লওঁ bc 3 কে লওঁ ধৰা হল ab equal 4k bc equal 3k দুনিয়া এতিয়া আমি কি কৰো পাইথাগোৰাছৰ সূত্ৰ ইয়াৰ ব্যৱহাৰ কৰো লিখা তোমালকে এটা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে ac ডাল কিমান হৈ যাব ac ডাল আমি পামগে কিমান হ'ব 5 ওলাব আমাৰ ac ডাল কিমান ওলাব 5 ওলাব হয়নে বাৰু আমি এটো জানো এটো ক্যালকুলেশন কৰি থোৱা আছে আগতে আমি গতিকে আমাৰ ac ডাল কিমান ওলাব তোমালকে লিখা যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কৰ্ণডালৰ দিক কিমান ওলাব বৰ্গমূলৰ ভিতৰত ab স্কয়াৰ প্লাস bc স্কয়াৰ ab ডাল কিমান হ'ব ab ডাল আমাক দিয়া আছে 4k স্কয়াৰ bc ডাল আমাক দিয়া আছে 3k স্কয়াৰ গতিকে 4ক যদি স্কয়াৰ কৰি দিলা 16 হৈ গল k স্কয়াৰ প্লাস 9 k স্কয়াৰ হৈ গল 3 স্কয়াৰ কৰি দিলা সো এটো হৈ গল 25 k স্কয়াৰ 25 ৰ 5 ৰ বৰ্গমূল 25 ৰ বৰ্গমূল 5 আৰু k স্কয়াৰ টো k হৈ গল ওলালে না 5k গতিকে ac হৈ গল আমাৰ 5k ab আমাক দিয়া আছিল 4k আৰু bc দিয়া আছিল আমাৰ 3k হয়নে বাৰু এইকেইটা ঠিকে আছে গতিকে ab bc ca গোটেইকেইটা জানো আমি কি কৰি লওঁ এতিয়া আমি কি কৰো ভ্যালু কেটা উলিয়া কোৱেশ্চন एक्चुअली আমি ডাইৰেক্ট লেফট হ্যান্ড সাইডটো কৰো tan a sin a cos a উলিয়াই লওঁ আমি tan a sin a cos a উলিয়াই এতিয়া আমি tan a উলিয়াই লওঁ এতিয়া তাৰপিছত আমি ডাইৰেক্ট কৰিম এতিয়া tan a কিমান হ'ব turns permanently black p by b 3k by 4k হয়নে বাৰু turns permanently black গতিকে p হৈ গল আমাৰ bc b হৈ গল আমাৰ ab
হয়নে বাৰু গতিকে কি হ'ব BC by AB BC by AB 3k by 4k k কাটি দিলা 3 by 4 গতিকে tan এ আমাৰ 3 by 4 ওলালে একে ধৰণে আমাৰ sin এ উলিয়াম some people have হয়নে বাৰু সো sin ৰ p কি হ'ব p হৈ গল আমাৰ BC h হৈ গল আমাৰ AC এটা BC হৈ গল 3k AC হৈ গল 5k k কাটি দিলা 3 by 5 হয়নে বাৰু 3 by 5 একে ধৰণে আমি cos a উলিয়াব পাৰো cos a brown hair হয়নে বাৰু সো b কিমান হৈ গল আমাৰ b হৈ গল আমাৰ ab মানে 4k ডাইৰেক্ট পাতিছো 4k আৰু ac হৈ গল আমাৰ 5k গতিকে 5k গতিকে আমাৰ কিমান লালে 4 by 5 ওলালে sin এ আমাৰ 3 by 5 ওলালে cos এ আমাৰ 4 by 5 ওলালে আৰু tan এ আমাৰ ওলালে কিমান 3 by 4 ধুনিয়া ঠিকে আছে ওকে নাও আমি কি কৰো আমাৰ যেটা এক্সপ্ৰেশন দিয়া আছে এটো কৰো সো লেফট হ্যান্ড সাইড ইকুয়েশন তোৰ লেফট হ্যান্ড সাইড আমাক কিমান দিছিলে 1 minus tan square a 1 plus tan square 1 minus tan square a by 1 plus tan square a equal হয়নে বাৰু সো অকমান ওপৰৰ কথাখিনি মচি দিছো ওপৰৰ কথাখিনি মচি দিছো সো ইয়াৰ ইকুৱেল আমি কি কৰিম 1 minus tan square tan ৰ ভ্যালুটো কিমান 3/4 আছিল 3/4 square by 1 plus tan square 1 plus tan ৰ ভ্যালুটো কিমান আছিল 3/4 square ধুনিয়া গতিকে আমি কি কৰিলো 1 minus 3 square কৰিলা 9 4 square কৰিলা 16 1 plus 3 square কৰিলা 9 ইয়াৰ square কৰিলা 16 গতিকে আমাৰ কিমান ওলাব কিমান ওলালে ওপৰত যদি আমি লসাগু লওঁ 16 ক লসাগু ললো 16 into 1 16 হৈ গল minus 9 একে ধৰণে তলত আমি 16 ক লসাগু ললো 16 plus 9 ধুনিয়া বুজি পাইছা ঠিকে আছে ওকে গুড নাও তলৰটোৱে কাটিব পাৰিব বুলি কৈছিল 16 এ কাটি দিব পাৰো কাটি দিও 16 minus 9 কৰিলা 7 হল 16 minus 8 কৰিলা 25 গতিকে বাও পক্ষটো আমাৰ কিমান হলালা 7/25 হলালা এতিয়া আমি ৰাইট হ্যান্ড সাইডটো চেক কৰো হু পক্ষটো চেক কৰো হু পক্ষটো আমাক কি দিয়া আছে cos square a minus sin square a cos square a minus sin square a cos ৰ ভ্যালুটো কিমান আছিল 3/5 sorry 4/5 cos ৰ ভ্যালুটো 4/5 square minus sin ৰ ভ্যালুটো আছিল 3/5 square হয়নে বাৰু ঠিকে আছে ওকে নাও আমি কি কৰো ওপৰৰ কথাখিনি মচি দিও মই ভিডিওটো হৈ আছে না চাবলৈ দিয়া ধুনিয়া হৈ আছে ওকে কিমান লাইছিলে আমাৰ ৰাইট লেফট হ্যান্ড সাইডটো আমাৰ কিমান লাইছিলে 7/25 লাইছিলে গতিকে ইয়াতো ওলাবনে বাৰু 4 ক স্কয়াৰ কৰিলা 16 minus 5 ক স্কয়াৰ কৰিলা 25 minus 3 ক স্কয়াৰ কৰিলা 9 ইয়াক স্কয়াৰ কৰিলা 25 গতিকে আমাৰ আনসাৰ ওলাই গল 25 ৰ লগাগু 25 ওপৰৰ পৰা ইহত দুটা মাইনাস কৰি দিলে হৈ গল গতিকে 7/25 গতিকে কি বাও পক্ষ সমান সু পক্ষ গতিকে কি ইহত দুটা সমান ঠিকে আছে বুজি পাইছা এটা 25 হয় নেভাৰ 25 ধুনিয়া বুজি পালা তোমালোকে ইজি হয় না কৰিবলে yes easy so question number 9 ঠিক আছে মচি দিও মই বোৰ্ডখন অকমান খৰখেদাকে কৈছো because এটো খতম কৰিব লাগে then question exercise 8.2 start কৰিব লাগে 8.2 start কৰো আমি কি কৈছে 8.2 question number টো কোৱা তোমালোকে ইজি দিয়া আছে আমাক দিয়া আছে tan a equal to ত্ৰিভুজ ABC B কোণ সমকোণ দিয়া আছে question number 9 অ ত্ৰিভুজ ABC B কোণ আমাক সমকোণ দিয়া আছে আৰু কৈছে tan a equal to 1/√3 tan a equal to 1/√3 so এটো a বুলি ললো এটো b বুলি দিলো হয়নে বাৰু tan a equal to আমাক 1/√3 বুলি দিয়া আছে হয় এটো কোণৰ বাবে এটো হৈ গল আমাৰ লম্ব এটো হৈ গল ভূমি এটা হৈ গল আমাৰ কৰ্ণ গতিকে আমাক কি দিয়া আছে লিখি লও question number 9 টো দিয়া আছে
ত্ৰিভুজ ABC ৰ B কোণ 90 দিয়া আছে আৰু এটা নিলিখিলেও কোনো প্ৰবলেম নাই আৰু আমাক দিয়া আছে tan A equal 1/√3 এতিয়া ইয়াৰ পৰা এতিয়া tan A equal তুমি ইয়াৰ পৰা কি লিখিব পাৰা ইয়াতো ডাইৰেক্ট লিখিব পাৰিলো হয় আমি আচ্ছা ঠিক আছে এনেকৈ কৰোঁ tan A equal কি লিখিব পাৰো আমি turns permanently black হয়নে বাৰু tan A ভ্যালুটো আমাক দিয়া আছে 1/√3 বুলি আৰু p মানে হৈ গল আমাৰ সৰি কি লিখিলে দিস ইজ c এটো হৈ গল আমাৰ c bc হয়নে বাৰু আৰু b মানে হৈ গল আমাৰ ab গতিকে bc ভ্যালুটো আমি 1k বা k বুলি ধৰিম আৰু ab ভ্যালুটো আমি 1/√3 k সৰি √3k বুলি ধৰিম ধৰা হল BC is equal to 1k বুলি নকওঁ গতিকে k আৰু AB is equal to √3k ধুনিয়া এটা আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে AC ওলাই যাব এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে AC কিমান হ'ব তোমালোকে ক্যালকুলেশনস কৰা AC কৰিলে কিমান হ'ব 1k² 4k² সো 2k ওলাব এটো কৰিলে আমাৰ কিমান ওলাব 2k ওলাব AC আমাৰ 2k ওলাব এটো হৈ গল আমাৰ BC হৈ গল আমাৰ k আৰু AB হৈ গল √3k ঠিক আছে এটো ক্যালকুলেশনস কৰা এটাকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও বুলি কৈ AC আগৰতে এটা কোৱেশ্চন নম্বৰ 7 আৰু 8 যেনেকে AC উলিয়াইছো তেনেকে একে ধৰণে ইহতৰ ভ্যালু কিটা পুট কৰি AC উলিয়াই দিয়া কি ওলাব 2k ওলাব ধুনিয়া ওকে ওপৰৰ কথাখিনি মচি দিলো মই ওকে এটোলৈকে ক্লিন কৰি দিছো আমাক এটু নালাগে এটু ক্লিন কৰি দিছো এটু নালাগে আমি ক্লিন কৰি ললো গোটেই বৰ্ডখন এতিয়া আমি কোন কোৱেশ্চন নম্বৰ 1 টু কৰিম আচ্ছা ডাইৰেক্ট কৰো sin a cos a tan a ডাইৰেক্ট উলিয়াই থাকো আমি ডাইৰেক্ট কৰো sin a cos c right cos c plus cos a sin c ধুনিয়া ওকে এটা উলিয়াই লও এটা sin a কোণৰ কাৰণে a টু কোণৰ কাৰণে p এডাল b এডাল h এডাল গতিকে sin p/h হবনে p/h হবনে p/h হ'ব some people have p/h p ডাল কি দিলে bc by ac গতিকে p/h এর জায়গাত আমি কি লিখো bc by ac ধুনিয়া ইনটু হৈ আছে cos c আচ্ছা সো আইতে এটু কোণৰ কাৰণে এডাল হৈ গল আমাৰ লম্ব এডাল হৈ গল ভূমি এডাল হৈ গল কৰ্ণ গতিকে আমাৰ কসৰ কাৰণে কি আছিল কালাৰ্ড ব্ৰাউন হেয়াৰ BC বাই কি আছিল সৰি লম্ব সৰি ভূমি বাই কৰ্ণ হয়নে বাৰু ভূমি কোণডাল তেতিয়া হলে C কোণটোৰ কাৰণে ভূমি হৈ গল BC বুজি পাইছা তোমালোকে C কোণটোৰ কাৰণে এডাল হৈ গল ভূমি কাষতে থকাডাল আৰু তাৰ বিপৰীতত অপজিটত থকাডাল কৰ্ণ আছে গতিকে ভূমি বাই কৰ্ণ সৰি লম্ব আছে কৰ্ণ নহয় লম্ব আছে গতিকে কি হ'ব কৰ্ণডালটো সলনি নহয় কৰ্ণডাল একেডালে থাকিব AC প্লাস cos a মানে কি এটো b/h কালাৰ্ড ব্ৰাউন হেয়াৰ a কোণৰ কাৰণে লম্ব হৈ গল এডাল গতিকে ভূমি হৈ গল এডাল গতিকে ভূমি কি আহিব ab আহিব ভূমি কি আহিব ab আৰু কৰ্ণডাল একেডালে হ'ব ac হৈ থাকিব কৰ্ণ হলনি নহয় sin c এটো কোণৰ কাৰণে some people have গতিকে c কোণটোৰ কাৰণে p কোণডাল এডাল অপজিটত থকা ডাল হয়নে বাৰু ab হ'ব আৰু h কোণডাল হ'ব একেডালে হ'ব কৰ্ণ ac হ'ব ধুনিয়া সো bc by ac bc ভ্যালু কিমান bc ভ্যালু হৈ গল আমাৰ k bc ভ্যালু হৈ গল k ac ভ্যালু হৈ গল 2k ইনটু আকৌ bc ভ্যালু হৈ গল k ac ভ্যালু হৈ গল 2k প্লাস ab ভ্যালু হৈ গল √3 yes √3k ac ভ্যালু হৈ গল তোমাৰ 2k ইনটু ab ভ্যালু হৈ গল √3k by ac ভ্যালু হৈ গল 2k ধুনিয়া এতিয়া k পূৰণ কৰিলা k² হল 2k পূৰণ কৰিলা 4k² হল k² কাটি দিলো প্লাস
√3 পূৰণ কৰিলা 3 k পূৰণ কৰিলা k স্কয়াৰ 2k পূৰণ কৰিলা 4 k স্কয়াৰ হৈ গল সো ইয়াতো k স্কয়াৰ কাটি দিলো আমি ওপৰত থাকিলে 1/4 প্লাস তাত থাকিলে 3/4 গতিকে 4 আৰু 4 ৰ লসাগু 4 হৈ গল 1 প্লাস 3 কৰিলা 4 হৈ গল কাটি দিলা 1 হৈ গল আনসাৰ তোমাৰ কিমান হ'ব 1 হ'ব সুন্দৰকে বুজি পালা আমি ডাইৰেক্ট কৰিলো sin a ভ্যালু দিয়া ডাইৰেক্ট পাইছো cos c কি হ'ব cos a কি হ'ব sin a কি হ'ব যদি এটো কোণ লোৱা লম্ব এডাল লব লাগিব ভূমি এডাল লব লাগিব যদি এটো কোণৰ কাৰণে লোৱা লম্ব এডাল লব লাগিব ভূমি এডাল লব লাগিব হেতু কনফিউজন নহবা হেতু ক্লিয়াৰ হৈ লোৱা বহুত বাৰ আমি কৈছো আমি এটো ক্লিয়াৰ হ'বই লাগিব ঠিক আছে ওকে কোৱেশ্চন নাম্বাৰ 2 2 অসি দিও মই এটো ঠিকে আছে সুন্দৰ ওয়েল জিসকলে এতিয়াও টেলিগ্ৰামৰ গ্ৰুপটোত অহা নাই টেলিগ্ৰামৰ গ্ৰুপটোত আহিবা মোক ক'ব পাৰিবা তোমালোকৰ অসুবিধাবোৰ কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে আমাক cos a cos c sin a sin c cos a cos c minus sin a sin c ধুনিয়া এটা কি হ'ব cos a অলপ আগত কৰি দিছিল হয় না cos a যিটো ভ্যালু আছে cos a ভ্যালুটো কিমান আছিল আমাৰ ab by ac আছিল হয়নে বাৰু ইনটু cos c ভ্যালুটো কিমান আছিল bc by cos c ভ্যালুটো আমাৰ আছিল bc by ac আছিল bc by ac আছিল হয়নে বাৰু আগৰ কোৱেশ্চনটো চোৱা একে ধৰণে আমি কৰিম মাইনাস sin a কিমান আছিল sin a আছিল আমাৰ sin a আছিল আমাৰ bc by ac bc by ac into sin c আছিল আমাৰ ab by ac ভালকে চোৱা আকৌ একে ধৰণে কৰিছো ঠিক আছে গতিকে ab by ac bc by ab কিমান আছিল আমাৰ ab হৈ গল √3k ac হৈ গল 2k into bc হৈ গল k ac হৈ গল 2k right okay sorry minus bc again bc to কিমান হৈ যাব k by 2k into ab হৈ গল আমাৰ √3k by 2k এটা সোয়া √3k 3k √3k স্কয়ার হৈ গল 2k 4k স্কয়ার হৈ গল 4k স্কয়ার হৈ গল মাইনাস এটো হৈ গল √3k স্কয়ার 2k 4k স্কয়ার হৈ গল দুইটা একে হৈ গল না এটোৰ পৰা এটো মাইনাস কৰিবা কিমান হৈ যাব 0 হৈ যাব হয়নে নহয় এটোৰ পৰা এটো মাইনাস কৰিলে 0 হৈ যাব না বা ওপৰতে তোমালোকে কৰিব পাৰিলা হেতেন গতিকে আমাৰ ঠিক আছে cos a আমি কি পামগে ab by ac পাম আগৰটোত কৰি আইছো কেনে ধৰণে সোয়া a কোণৰ কাৰণে কি হ'ব b by h হ'ব গতিকে ab by ac হ'ব cos c উলালে bc by ac হ'ব sin a উলালে কি হ'ব bc by ac হ'ব sin c উলালে ab by ac হ'ব কোৱেশ্চন নাম্বাৰ 1 অফ কৈ থোৱা আছে হয়নে বাৰু গতিকে আমাৰ ভিডিওটো ওলাই গল ঠিক আছে কোৱেশ্চন নাম্বাৰ 10 লৈ যাও মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নাম্বাৰ 10 টু ঠিকে চলি আছে নে ভিডিওটো ওকে ধুনিয়া চলি আছে now question number 10 question number 10 আমাক কি দিছে question number 10 ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PR plus QR equal 25 cm Q equal 5 cm well sorry PQ equal 5 cm এটা আমি sin p cos p আৰু tan p উলিয়াব লাগে ওকে সো এটা एक्चुअली কোৱেশ্চন নাম্বাৰ পেজ নাম্বাৰ তোমালোকে 221 ত যেটো উদাহৰণ 5 দিছে হেটো এটা এক্স্যাক্টলি একে হয় ইয়াত যেনিবা উদাহৰণত তোমালোকক মাইনাসত দিছে OQ - PQ equal 1 cm বুলি ইয়াত প্লাসত দিছে সো মই কোৱেশ্চন নাম্বাৰ 10 টো তোমালোকক কৰি দিম উদাহৰণ 5 টো তোমালোকে ভালদৰে চাবা কোৱেশ্চন নাম্বাৰ 10 টো মই বুজাই দিয়া পাছত উদাহৰণ 5 টো তোমালোকে ভালদৰে চাবা কোৱেশ্চন নাম্বাৰ 10 টো কি দিছে আমাক 10 কোৱেশ্চন নাম্বাৰ 10 কি দিয়া আছিল আমাক যে তোমাৰ ত্ৰিভুজ PQR আমাক কি দিয়া আছিল Q কোণটো সৰি yes Q কোণটো সমকোণ দিয়া আছে হয়নে বাৰু Q কোণটো সমকোণ দিয়া আছে এটো হৈ গল আমাৰ P এটো হৈ গল আমাৰ R এটো আমাৰ R PQ আমাক দিয়া আছে 5 cm আৰু কৈছে কি যে PR plus QR কৰিলে তুমি 25 cm পাবা ওয়েল আমি দেখিলাম যে ধৰা হল
ধৰা হল ত্ৰিভুজ PQ ধৰা হল নহয় একচুয়ালি দিয়া আছে ধৰা হল নহয় দিয়া আছে লিখা দিয়া আছে তো দিয়া আছে ত্ৰিভুজ PQR ত Q কোণ 90 দিয়া আছে PQ তোমালোকক দিয়া আছে 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ দিয়া আছে PQ আৰু আমাক PR plus QR দিয়া আছে 25 আমি তেতিয়া হলে লিখিব পাৰো PR is equal to 25 minus 25 সেন্টিমিটাৰ গতিকে 25 minus QR বুলি লিখিব পাৰো পাৰোনে লিখিব আমাক দিয়া আছে PR আৰু QR প্লাস কৰিলে 25 পাবা তাৰ পৰা আমি PR equal to 25 minus QR বুলি লিখিব পাৰোনে পাৰো আমি কি কাৰণে তোমালোকে ইচ্ছা কৰিলে QR equal to লৈ ল'ব পাৰা আমি এটো ইউজ কৰিম এটো বস্তুটো আমি ইউজ কৰিম ঠিক আছে সব মনত ৰাখিবা মই যেটো PR ডাল কৰ্ণডাল দিয়া আসলে গতিকে কৰ্ণডাল দিছে একো নাই তোমালোকে ইচ্ছা কৰিলে QR উলিয়াই ল'ব পাৰা কি হ'ব PR ৰ পৰা PR equal to কি হ'ব 25 minus QR because ইহঁতটা প্লাস কৰিলে তুমি 25 পাবা হয়নে এতিয়া আমি কি কৰো এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে পাও এই স্টেটমেন্টটো তোমালোকে ধুনিয়াকে লিখা এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰে এডাল হৈ গল আমাৰ কৰ্ণ এডাল হৈ গল লম্ব এডাল হৈ গল ভূমি এডাল হৈ গল আমাৰ কৰ্ণ গতিকে কৰ্ণ স্কয়াৰ মানে PR স্কয়াৰ সমান লম্ব মানে হৈ গল QR স্কয়াৰ প্লাস ভূমি মানে হৈ গল PQ স্কয়াৰ এতিয়া মই PR ৰ জায়গা কি লিখিব পাৰো 25 minus QR বুলি লিখিব পাৰো নে 25 minus QR বুলি লিখিব পাৰো স্কয়াৰ আছে গতিকে স্কয়াৰ কৰি দিলো QR তো তেনেকৈ ৰাখিছো একো নকৰো প্লাস PQ আমাক 5 দিছিলে গতিকে 5 স্কয়াৰ বুলি লিখিলো ধুনিয়া বুজি পাইছা ওপৰৰ কথাখিনি মচি দিব পাৰো মই ওপৰৰ কথাখিনি মচি দিলো ওয়েল এটো মচি দিব নালাগে আমাক এডাল মচি দিছো এটো মচি দিছো আমাক নালাগে ওকে a minus b whole square হৈ আছে গতিকে a minus b whole square expand কৰি দিয়া 25 ৰ স্কয়াৰ কৰিলা a square minus 2ab b মানে হৈ গল qr plus b square মানে qr square হয়নে বাৰু is equal to qr square plus 25 5 ৰ স্কয়াৰ কৰিলা 25 সো ইয়াতো qr টো প্লাসত আছে এফালে qr টো প্লাসত আছে দুইফালে একে আছে সো মাইনাস ৰিমুভ কৰি দিলো নেক্সট 25 ৰ স্কয়াৰ কৰিলা 625 minus 2 into 25 হৈ গল 50 qr is equal to 25 গতিকে আমি কি কৰিলো minus 50 qr 25 minus 625 হৈ যাব মানে 26 25 এফালে প্লাসত আছে এফালে গুছি গল মাইনাস হৈ গল now minus 50 qr is equal to কিমান হ'ব 25 minus 625 কৰিলে 600 হ'ব বাট minus 600 হ'ব মানে এফালে মাইনাস ৰিমুভ কৰি দিলো এতিয়া qr ৰ লগত 52 পূৰণ হৈ আছে এফালে গুছি গলে হৰণ হৈ যাব হয়নে বাৰু গতিকে 50 0 কাটিলা 5 এ কাটিলা 12 হৈ গল হয়নে গতিকে qr টো আমাৰ কিমান লাই গল 12 ওলাই গল এতিয়া PR plus QR কৰিলে 25 পাবা কৈছিলে QR টো যদি 12 হয় তেলে PR টো কিমান হ'ব এটো মছে দিও মই দেখে PR কিমান হ'ব 25 minus QR আছিলে QR ৰ ভ্যালুটো হৈ গল 12 গতিকে 25 minus 12 ইকুৱেল 13 হৈ গল গতিকে আমাৰ যেডাল কৰ্ণডা হৈ গল 13 লম্বডাল হৈ গল 12 ভূমিটো হৈ গল 5 সেন্টিমিটাৰ এতিয়া আমাক জিএ নিদিও ত্ৰিকোণমিতি অনুপাত উলিয়াবলৈ জিকে উলিয়াব আমি পাৰিম গতিকে আমাক sin p cos p tan p উলিয়াবলৈ দিছে আমি কি কৰিব পাৰিম উলিয়াব পাৰিম ঠিক আছে ওকে মই বৰ্ডখন থিম কৰি ললো আই উইশ তোমালোকে কথাবোৰ বুজি পাইছা কিবা যদি অসুবিধা হয় কমেন্ট বক্সত লিখা মই বাৰে বাৰে কৈ আছো হয়নে বাৰু ইনটো চেঞ্জ কৰি লবলৈ দিয়া ধুনিয়া এতিয়া আমি কি কৰিম sin p ইকুৱেল টু কি হ'ব some people have গতিকে p কোণৰ বাবে এডাল হৈ গল লম্ব এডাল হৈ গল ভূমি এডাল হৈ গল কৰ্ণ sin p উলিয়াব লাগে some people have p by h so qr by pr কি হ'ব qr by pr এটা qr হৈ গল 12 pr হৈ গল 13 ধুনিয়া sin p খতম হৈ গল দেন cos p উলিয়াব লাগে cos p কিমান হ'ব colored brown hair এটা p কোণৰ বাবে গতিকে b এডাল হৈ গল b pq b হৈ গল pq h হৈ গল pr এটাই গতিকে pq মানে 5 by 13 হয়নে বাৰু ঠিকে আছে 5 by 13 ওকে ধুনিয়া
দেন আমি কি উলিয়াব লাগে 10p উলিয়াব লাগে 10p একেটা কোণৰ বাবে টাৰ্নছ পাৰ্মানেন্টলি ব্লেক p/b p কিমান p হৈ গল এটো কোণৰ বাবে p হৈ গল qr আৰু b হৈ গল pq গতিকে qr হৈ গল আমাৰ 12 p হৈ গল 5 ধুনিয়া বুজি পাইছা হৈ গল সুন্দৰ ওকে সো দিস ইজ হাউ উই ক্যালকুলেট দা ট্ৰিগোনোমেট্ৰিক ৰেশিও সো এইটো চেপ্টাৰত আমি ইমানে পঢ়িলো কোৱেশ্চন নাম্বাৰ 10 লৈকে আমি খতম হৈ গল কোৱেশ্চন নাম্বাৰ 11 টো তোমালোকৰ কাৰণে হোমৱৰ্ক বিকজ আমি অলৰেডি 10টা কোৱেশ্চন কৰিলো গতিকে 11 লাষ্ট কোৱেশ্চনটো তোমালোকৰ কাৰণে হোমৱৰ্ক কমেন্ট বক্সত লিখিবা তোমালোকে পাৰিব লাগিব যদি কিবা অসুবিধা হয় তোমালোকে আকৌ কমেন্ট বক্সত লিখিবা যে অসুবিধা হৈছে আমি কি কৰিম কোৱেশ্চন 11 টো ডিসকাশন কৰিম সো ঠিক আছে আজিলে বাই বাই অহা কাইলে আমি কি কৰিম 8.2 টো ষ্টাৰ্ট কৰিম বহুত বেছি ইম্পৰ্টেন্ট 8.2 টো সো ঠিক আছে অহা কাইলে আকৌ লগ পাম বাই বাই